এই মাহৰ 10 তাৰিখে আপোনালোকে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তো আপোনালোকৰ যে লিষ্টখনত নাম আছে এই মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয়ৰ যিটো পইচা আছে 1250 টকা সেই 1250 টকাৰ সলনি আপোনালোকে 3000 টকাকৈ লাভ কৰিব পাৰিব। নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়তো কিছুদিনমান আগতে কিন্তু আপোনালোকে পোনপ্ৰথমতে ইলেকশ্যনৰ আগতে ৰিচেণ্টলি কিন্তু আপোনালোকে 9000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিছিল আৰু যিসকল হিতাধিকাৰী আপোনালোকে 9000 টকা লাভ কৰিছিল তাৰ পাছতে কিন্তু আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা যিবোৰ আপোনালোকৰ টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই ব্যৱস্থাটো কিন্তু আপোনালোকৰ বহুদিন ধৰি বন্ধ হৈ আছে, প্ৰায় ধৰি লওক আপোনালোকৰ 2 মাহ বা 3 মাহ ধৰি আপোনালোকৰ বন্ধ হৈ আছে। তো আপোনালোকে প্ৰথমতে আপোনালোকৰ বেংকৰ একাউণ্ট কেইটা আপোনালোকে চেক কৰি ল'ব, আপোনালোকৰ আধাৰ কেইটা আপোনালোকে চেক কৰি ল'ব, আধাৰ লিংকটো বেংকৰ লগত আছে নে নাই, আপোনালোকৰ মোবাইল নম্বৰত বেংকৰ যিটো OTP আছে সেইটো আহে নে নাই, আপোনালোকে গোটেইখিনি কিন্তু আপোনালোকৰ বেংকৰ যিটো ডিটেইলছ আছে সেইটো আপোনালোকে ভালদৰে চেক কৰি ল'ব পাৰিব। আৰু আপোনালোকে এটা কথা লক্ষ্য কৰিব যে 2 পৰা 3 মাহ বা 4 মাহ আগতে কিন্তু আপোনালোকৰ চৰকাৰী যিবোৰ আপোনালোকৰ আঁচনিৰ টকাই হওক বা যিকোনো ধৰণৰ টকাই হওক তেতিয়া কিন্তু আপোনালোকৰ আগতে আহিছিল আৰু বৰ্তমান কিন্তু 2 পৰা 3 মাহ ধৰি কিন্তু আপোনালোকৰ এইটো বন্ধ হৈ আছে। আৰু যদি কিবা এটা হঠাতে যদি চৰকাৰৰ তৰফৰ পৰা আপোনালোক অৰুণোদয় আঁচনিৰ যিটো পইচা আছে বা যিকোনো আঁচনিৰ যিটো পইচা আছে সেই পইচাটো যদি আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই পইচাখন যদি কিবা অসুবিধা হয় সেই পইচাখন কিন্তু আপোনালোকে লাভ কৰিব নোৱাৰিব। সেইকাৰণে মই আগতীয়াকৈ আপোনালোকক জনাই দিছোঁ 10 তাৰিখৰ আগতেই এই মাহত আপোনালোকৰ অৰুণোদয় আঁচনিৰ যিটো পইচা আছে সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব নে নাই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গোটেইখিনি কিন্তু তথ্য সহকাৰে আপোনালোকে গম পাই যাব। আৰু যিসকল হিতাধিকাৰীয়ে ধৰি লওক আপোনালোকে বেংকৰ একাউণ্টটো আপোনালোকে চেক কৰা নাই, আপোনালোকে সোনকালে আপোনালোকৰ যিবোৰ ডকুমেণ্টছ থাকিব যাৱতীয় নথি পত্ৰসমূহ সেইবোৰ নথি পত্ৰ কিন্তু আপোনালোকে সদায় ঠিক কৰি ৰাখিব। আপোনালোকৰ মানে যিবোৰ ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি আপোনালোকে সদায় ভালে ৰাখিব, যাতে ধৰি লওক আজি যদি আপোনালোকৰ ডকুমেণ্টছ কেতিয়া মানে চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ পইচাখিনি অহা নাই, যদি হঠাতে চৰকাৰৰ তৰফৰ পৰা আপোনালোকে সেই পইচাখন আপোনালোকৰ বেংকৰ একাউণ্টত দিয়ে, আপোনালোকৰ বেংকৰ একাউণ্টত মানে ধৰি লওক কিবা এটা বস্তু যদি সদায় চলা ফিৰা কৰি থাকে সেইটো বস্তু কিন্তু অলপ মানে সহজ হৈ যায়। আৰু যদি কিবা কাৰণত কিবা এটা বন্ধ হৈ যায়, ধৰি লওক আপোনালোকে এটা মেচিন কিনিছে, সেই মেচিনটো আপোনালোকে কেইদিনমান ধৰি চলোৱা নাই, সেই মেচিনটো অলপ কামৰে ধৰিব পাৰে বা কম চলিব পাৰে, তাত আকৌ ঠিক কৰিব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ বেংকৰ একাউণ্টটো প্ৰথমতে আপোনালোকে চেক কৰি ল'ব। আৰু এই মাহত কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে ঘোষণা কৰা নাই যে আমি এই মাহৰ 10 তাৰিখে আপোনালোকক অৰুণোদয়ৰ যিটো পইচা আছে 1250 টকাৰ সলনি বা 1250 টকাই দিম বা 1250 টকাৰ সলনি 3000 টকা দিম। আপোনালোকক এই বুলি কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোৱা নাই। যেতিয়াই নেকি আপোনালোকক কৈ দিব যে আমুক তাৰিখত আমি সেই পইচাটো দিম তেতিয়া কিন্তু মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম। গতিকে আপোনালোকে যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।